নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে আপোনালোকৰ সকলোৰে? মোৰ মানে ভাল বেয়া মাজতে চলি আছোঁ দেই, আপোনালোকৰ আশীৰ্বাদত ভাল বেয়া মাজতে চলি আছোঁ বাৰু। আৰু এতিয়া আজি যিহেতু ছানডে এতিয়া ভাত বনাবৰ টাইম হৈ গ'ল। ৰাতিপুৱাৰ পৰা কাম বন কৰি মেলি আজৰি হৈ এতিয়া ভাত বনাবলৈ যাম বুলি ভাবিছোঁ। আজি মানে কি বনাওঁ কি কথা আপোনালোকক বোলো অকণমান দেখাম বুলি ভাবিছোঁ আৰু তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। তেন্তে বলক আজিনো কি বনাইছোঁ দেখাওঁগৈ আপোনালোকক। বৰ্তমান এয়া বনাব লৈছোঁ, শ'ল মাছ আনিছিলে, শ'ল মাছ নৰসিংহ পিচি থৈছোঁ। এয়া নৰসিংহ দি বনাম। এইফালে আলু কাটি লৈছোঁ, পিঁয়াজ এটা সৰুকৈ কাটি লৈছোঁ আৰু নহৰু ৰচুন কেইটুকুৰামান দিছোঁ, জলকীয়া এটা আৰু বিশেষ একো নিদিওঁ যিহেতু ইমান একো দিব নোৱাৰোঁ। আৰু এনেকৈ যিহেতু তেলৰ পৰিমাণ একেবাৰে কম আৰু এনেকৈ আমি বনাওঁ দেই। দিলোঁ নহৰু কেইটা, অকণমান পাঁচফোৰণ দি দিছোঁ, এটা জলকীয়া দি দিছোঁ, অকণ বনাই লওঁ বেছি বেলেগ ইয়াতে আৰু পিঁয়াজ অকণমান দি দিম। থৈ যিহেতু বিশেষ একো বনাই থাকিব নোৱাৰোঁ ভৰিটোৰ কাৰণে, সেইকাৰণে আৰু দেওবাৰ বুলি নহয় আৰু ছানডে স্পেচিয়েল বুলি নহয় আৰু যিহেতু গা চাবোৰ বেয়া হৈ থাকিলে তেনেকৈ আৰু দিগদাৰ হৈ যায়গৈ। আৰু এইফালে মই বনাইছোঁ ৰেড ৰাইচটো উতলি আছে, মই এনেকৈ ৰেড ৰাইচ বনাই আছোঁ ইয়াতে। আৰু হ'লে মই দেখাম বাৰু। ৰেড ৰাইচটো ভাল বুলি কৈছে, মানে লিভাৰৰ কাৰণে ভাল, সকলোৰে কাৰণে ভাল মানে, সেইকাৰণে আনিছোঁ বোলো খাওঁচোন কেইদিনমান। ৰেড ৰাইচটো বহুত দাম পিছে দেই। এয়া এতিয়া হৈছে, ইয়াতে মই সকলো আদা নহৰু দি পেলাই মই পেষ্টটো বনাইছোঁ, নৰসিংহখিনি পিচিছোঁ তাৰমানে। আৰু এনেকৈ মই ইয়াত মছলা দি পেলাই মানে কি নহৰু আদা দি পেলাই আৰু হেৰি নকৰোঁ, যিহেতু সকলোখিনি দি থোৱাই আছে তাত। ইয়াতে মই এনেকৈ অকণমান আধা ভজা হোৱালৈকে পিঁয়াজখিনি ভাজি এইখিনি দি দিম, তাৰপিছতে মাছ। আৰু এতিয়া মই ইয়াতে নৰসিংহখিনি দি দিছোঁ, পিচি থোৱা পেষ্টটো, আৰু অকণমান পানী দি দিব লাগিব পাৰে। আৰু নৰসিংহৰ যেতিয়া ধুনীয়া হয় এইকণে অকণমান আখলি পেলাই মই দি দিছোঁ। এইখিনি উতলিছে আৰু ইয়াতে মই এতিয়া মাছখিনি এপিচ এপিচকৈ দি দিওঁ দেই। মাছ বেছি দিয়া নাই বাৰু, এনেকৈ আৰু মাথাটো দি দিছোঁ। শ'ল মাছ যিহেতু বেছি দিয়া নাই, আৰু ইমান আমাৰ খোৱা মানুহ নাই, আমি দুটাহে, সেইকাৰণে আৰু এনেকৈ। আৰু ইয়াতে মই অকণমান জালুক দিম দেই, জালুক দিলে খাবলৈ ভাল লাগে নৰসিংহৰ তৰকাৰীটো, আঞ্জাখন ভাল হয়। আৰু বিশেষকৈ ইয়াত শিঙি মাছ বনাবলৈ, শিঙি মাছ দি নৰসিংহ মানে লগত শিঙি মাছ খাবলৈ বেছি টেষ্টি হয়। আপোনালোকে জালুক অকণ দি কেতিয়াবা বনাই খাবচোন, এনেকৈ আৰু হৈ যাব আৰু বেছি টাইম নালাগে। ফাইনেলি মোৰ ইয়াৰ ৰেড ৰাইচ হৈ গ'ল। ইয়াত পানী কাঢ়ি পেলাই এনেকৈ বনাইছোঁ। এইফালে মোৰ নৰসিংহ আৰু শ'ল মাছৰ তৰকাৰী হৈ গ'ল। এইফালে মই আকৌ বনাওঁ দাংবডি ভাজি কেইটামান, অকণমান দাংবডি ভাজি বনাওঁ, আৰু তাৰপিছতে আৰু খানা ৰেডি হৈ যাব মোৰ। বেছি নাই মানে, মই সেই থিয় হৈ বেছিকৈ বনাই থাকিব নোৱাৰোঁ কাৰণে মোৰ প্ৰব্লেম হয়, সেইকাৰণে আজি খানা ইমানেই হ'ব। ৰাইচ এয়া ৰেডি, আৰু এতিয়া ভাত খাম দেই। ভাত পানী বনাই ৰেডি হৈ গ'লোঁ, এতিয়া খাবহে লাগে আৰু। তেন্তে আজি ভিডিঅ'টোৰ পৰা সিমানেই, বাই বাই। আৰু নহয় ৰ'ব, যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশা ৰাখিলোঁ। বাই বাই।